নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে ডেষ্টিনি টেনলৈ স্বাগত জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 10 মে 2024 শুক্ৰবাৰ। অসমীয়া লেখাৰ আজি বহাগৰ 27 দিন। আজি সূৰ্যোদয় পুৱা 4:43 আৰু সূৰ্যাস্ত 5:53 হ'ব। আজি শুক্লা দ্বিতীয়া তিথি, আনহাতে আজি অক্ষয় তৃতীয়া। আৰু অক্ষয় তৃতীয়া হয় সাধাৰণতে সূৰ্য আৰু চন্দ্ৰ যেতিয়া নিজৰ সৰ্বোচ্চ ৰাশি হয় অৰ্থাৎ তুংগী হয় বা উচ্চ ৰাশিত প্ৰৱেশ কৰে, আৰু আজি চন্দ্ৰ আৰু সূৰ্য উচ্চ ৰাশিত থাকিব, সেয়েহে আজি অক্ষয় তৃতীয়া। আৰু আজি যদি কোনো মানুহে মাটিৰ পাত্ৰ, সন্ধ্যা নিমখ, পিলা কৰি অৰ্থাৎ হালধীয়া কৰি, সৰিয়হ এনেকুৱা বস্তু যদি কিনে, ঠিক তেনেকৈ তেওঁলোকে যদি সোণ ৰূপৰ আ অলংকাৰ যদি কিনে, তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ কাৰণে বহুত ভাল, অৰ্থাৎ তেওঁলোকৰ বস্তু সগুণ বৃদ্ধি হ'ব। আৰু এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। আৰু আপোনালোকক সকলোকে জনাওঁ, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বন্ধুসকল, এতিয়া মই কওঁ আজিৰ দিনটোৰ ৰাশিফল। 12টা ৰাশি আছে, কোনকেইটা ৰাশিৰ কাৰণে কেনেকৈ যাব। যদি আপোনাৰ মেঘ ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নাথাকে। আজি আপোনাৰ হেল্থৰ ধ্যান দিব লাগিব, অৰ্থাৎ স্বাস্থ্যত ধ্যান দিব লাগিব। আপোনাৰ পইচা পাতি লোকচান হোৱাৰ সম্ভাৱনা আছে। সহজে সৰু সৰু কথাবিলাকত সিদ্ধান্তবিলাক লৈ নেপেলাব, অৰ্থাৎ যি সিদ্ধান্ত আপোনাক লোকচান দিব। যদি আপোনাৰ বৃষ ৰাশি, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব বেয়া দিন। আজি আপোনাৰ অবাবত টকা খৰচ হ'ব। ভাতৃৰ লগত সংঘাত, পানীৰ ওচৰত যদি আপুনি কিবা কাম কৰিছে, পানীৰ লগত যদি ব্যৱসায় কৰে, তো তেনেহ'লে আপোনাৰ আজি লোকচান হোৱাৰ সম্ভাৱনা থাকে। যদি আপোনাৰ মিথুন ৰাশি, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। আপুনি পজিটিভ হৈ থাকক, নতুন কামৰ আপুনি শুভাৰম্ভণি কৰিব পাৰিব, আৰ্থিক দিশটো ভাল। ঠিক তেনেকৈ আপোনাৰ ব্যৱসায় বাণিজ্য উন্নতৰ যোগ থাকে। যদি আপোনাৰ কৰ্কট ৰাশি, আজি আপোনাৰ চিন্তাবিলাক খেলিমেলি থাকিব, সিদ্ধান্তটো ল'ব নোৱাৰা অৱস্থা আজি থাকিব। পইচা পাতিৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্যতে হওক, আপোনাৰ না ইফাল না সিফাল, আপোনাৰ ক্ষেত্ৰত খুব কষ্টকৰ দিন হৈ যাব। অৰ্থাৎ দুপৰীয়া 12 বজাৰ পিছৰ পৰা আপোনাৰ টেনশ্যন বেছি বৃদ্ধি হ'ব। যদি আপোনাৰ সিংহ ৰাশি, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যিকোনো শুভ কাম আপুনি আৰম্ভণি কৰিব পাৰে, আৰু আপোনাৰ কাৰণে লাভদায়ক হ'ব ব্যৱসায়ত। যদি আপোনাৰ কন্যা ৰাশি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। আজি আপুনি চাকৰিৰ ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰত আপোনাৰ নিজৰ স্থিতি অৱস্থা ভাল হ'ব। প্ৰমোশ্যনৰ যোগ থাকে বা আপোনাৰ বছৰৰ পৰা আপোনাৰ ভাল হোৱাৰ সুযোগ থাকে, অৰ্থাৎ তেওঁৰ পৰা স্বীকৃতি পাব। যদি আপোনাৰ তুলা ৰাশি, তেনেহ'লে আজিৰ দিনটোত আপুনি সিদ্ধান্ত নল'ব কোনো ডাঙৰ কথা। পইচাৰ ক্ষেত্ৰত লোকচান হ'ব, স্বাস্থ্যত দিগদাৰ হ'ব, আৰু আপোনাৰ সন্তানৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। তেওঁলোকৰ বেয়া চিন্তাই, বেয়া কামৰ চিন্তাই আপোনাক কষ্ট দিব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে অলপ ভাল দিন। পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন। গৱেষণা কৰা ক্ষেত্ৰসকলতো ভাল দিন। যিসকলে ব্যৱসায়ৰ লগত জড়িত, তেওঁলোকে অলপ সাৱধান হ'ব। পইচা পাতি সহজে কাৰোবাক দি নপঠাব, অৰ্থাৎ মুখৰ কথাত পইচাৰ লেনদেন আজি নকৰিব। যদি আপোনাৰ ধনু ৰাশি, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন। যিকোনো কামৰ কাৰণে আজি আপোনাৰ কাৰণে পজিটিভ। আপোনাৰ মনৰ স্থিৰতাটো আজি বহুত ভাল হ'ব, আপোনাৰ স্থিৰ হ'ব। আপোনাৰ কথাই আজি প্ৰাণ পাই উঠিব বুলি কয়। গতিকে আপুনি যি কয়, আন মানুহে আপোনাৰ কথা আজি শুনিব ভালদৰে। আপোনাৰ আৰ্থিক দিশটো আজি বহুত বঢ়িয়া হ'ব। যদি আপোনাৰ মকৰ ৰাশি, তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত পজিটিভ দিন বুলি ক'ব পাৰি। লাভ হ'ব, ব্যৱসায় বাণিজ্য, স্বাস্থ্য সকলোতে লাভ। পিতৃ মাতৃক স্বাস্থ্যৰো আপোনাৰ উন্নত হ'ব, আৰু ঠিক তেনেকৈ আন মানুহৰ পৰা পাবলগীয়া ধন আজি ঘূৰাই পাব। যদি আপোনাৰ কুম্ভ ৰাশি, তেনেহ'লে আজি আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি মনৰ কথাবিলাক মনৰ মাজতে হাতচিনা ৰাখিব, কাৰণ আজিৰ দিনটোত আপোনাৰ কাৰণে পজিটিভ দিন। অৰ্থাৎ কাৰোবাক যদি কিবা ক'বলগীয়া আছে, আজিৰ দিনটো আপোনাক ক'লে কোনো কাজিয়া নোহোৱাকৈ বিষয়টো মীমাংসিত হ'ব।
গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে কৰিব পাৰে যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন নতুন সুযোগ পাব নতুন কাম আৰম্ভণি কৰিব পাৰিব টকা পইচাৰ আপোনাৰ লাভ হ'ব ব্যৱসায় বাণিজ্যত আপোনাৰ প্ৰচুৰ উন্নতিৰ যোগ থাকে গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল বন্ধুসকল যিসকলৰ যিকেইটা ৰাশিৰ কথা ভাল বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভণি কৰিব পাৰে আজিৰ দিনটোত আৰু যিসকলে বেয়া বুলি ক'লে তেওঁলোকে আজিৰ দিনটোত কাম আৰম্ভ নকৰাই ভাল গতিকে পৰৱৰ্তী দিন তেওঁলোকে বাছনি কৰিব পাৰে আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এনেধৰণৰ বাৰ্তাবিলাক পায় আৰু শেষত পুনৰবাৰ কওঁ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব থেংক ইউ